SSC GD এপ্লাই ভুল হৈছে কেনেকৈ কৰিম কাৰেকশ্যন কেতিয়া কৰিম কাৰেকশ্যন এপ্লাই নহয় সাৰ্ভাৰ প্ৰব্লেম কেনেকৈ কৰিম এপ্লাই জয় হিন্দ গুড মৰ্নিং এভৰিৱান পুনৰবাৰ সকলোকে বিজুৰিপ ষ্টাডিৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলে ভালে আছে কুশলে আছে চ' ফাইনেলি SSC GD নিউ ভেকেঞ্চি নিউ ৰিক্ৰুটমেণ্ট 2023-24 26,000 প্লাছ ভেকেঞ্চি যিহেতু মুকলি কৰি দিয়া হৈছে ফাইনেলি আমাৰ লাষ্ট ডেট 31/12/2023 যেহেতু আমাৰ 31 তাৰিখ 12 মাহ 2023 চনৰ আমাৰ SSC GD অনলাইন এপ্লাই অন্তিম সময়সীমা এতিয়া যেহেতু বহুতে বন্ধু বান্ধৱীসকলে এপ্লাই কৰা নাই বা এতিয়া কৰিব পৰা নাই সাৰ্ভাৰৰ কাৰণে যেহেতু বহুতে ভয় খাই আছে যে এতিয়া আমাৰ যেহেতু 31 তাৰিখ লাষ্ট ডেট হয় এতিয়ালৈকে আমি যেহেতু এপ্লাই কৰিব পৰা নাই বা আমাৰ কিছুমান এপ্লাই ভুল হৈছে এতিয়া আমি কি কৰিম বা কেনেকৈ আমি এপ্লাই কৰিম আজি এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বহুত এটা গুৰুত্বপূৰ্ণ টিপছ দিম আৰু এই টিপছটো ফ'ল' কৰক 100% আপোনালোকে ছাকচেছ হ'ব পাৰিব চ' বন্ধু বান্ধৱীসকল এতিয়া আমি বিনা দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এটা কথা মন কৰিব ফাৰ্ষ্ট টাইম এতিয়া যিহেতু বহুতে কৈ আছে যে আমাৰ এপ্লাই ডেট বঢ়াই দিব এই কথাটো প্ৰথমে ক্লিয়াৰ কৰি লওঁ চাওক এতিয়া এটা কথা যিহেতু 3-4 দিনমান বেছি হৈ গ'ল SSC ফালৰ পৰা আৰু এটা আমাৰ ন'টিছ মুকলি কৰি দিয়া হৈছে যে 31/12/2023 আমাৰ SSC GD অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি লোৱা আৰু যেহেতু মই আগতীয়াকৈ এটা ভিডিঅ' আপলোড কৰিছোঁ যে আমাৰ সাৰ্ভাৰ বহুত প্ৰব্লেম হ'ব সেইকাৰণে আপোনালোকে 3-4 দিন বা এসপ্তাহৰ পিছত এপ্লাই আৰম্ভ হোৱাৰ এসপ্তাহৰ পিছত আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি লোৱা নহ'লে কিন্তু সাৰ্ভাৰৰ প্ৰব্লেম হ'ব যেহেতু মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ ঠিক আছে সেইকাৰণে যেহেতু যিসকলে কৰিছে ভাল কথা যিসকলে কৰা নাই এতিয়া আপোনালোকে কি কৰিব এতিয়া চাওক যেহেতু বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ এপ্লাই ডেটটো বঢ়াই দিব এপ্লাই ডেট বঢ়াই নিদিয়ে যদি এপ্লাই ডেট বঢ়াই দিলেহেঁতেন চ' ফাইনেলি আমাৰ ন'টিছ মুকলি কৰি দিলেহেঁতেন যে ফাইনেলি আমাৰ আৰু সেইটো আমাৰ সেইফালে জানুৱাৰীৰ পৰা বা জানুৱাৰী আমাৰ 5 তাৰিখ 10 তাৰিখলৈকে আমি এপ্লাই কৰিব পাৰিম এপ্লাই ডেট বঢ়াই নিদিব সেইটোৰ পৰা 100% ধৰি ৰাখিব পাৰে যে আমাৰ এপ্লাই ডেটটো বঢ়াই নিদিব চ' এটা কথা মন কৰিব যদি আমাৰ সেই SSC অফিচিয়েল ৱেবছাইটত যদি আমি এপ্লাই কৰিব নোৱাৰোঁ ছাপ'জ কিবা টেকনিকেল ইছ্যু প্ৰব্লেম কিবা ছাইট যদি প্ৰব্লেম হয় তেনেহ'লে সেই ডেটটো বঢ়াই দিব বা তাৰ ফালৰ পৰা যদি আমাৰ প্ৰব্লেম হয় তেনেহ'লে আমাক ডেটটো বঢ়াই দিব কিন্তু যিটো আমাৰ প্ৰব্লেম চলি আছে সেইটো আমাৰ সাৰ্ভাৰ প্ৰব্লেম যিটো বহুত কেণ্ডিডেট একেলগে এপ্লাই কৰি আছে সেইকাৰণে আমাৰ সাৰ্ভাৰ প্ৰব্লেম দি আছে সেইটো আমাৰ প্ৰব্লেম সেইটো SSC অফিচিয়েল ৱেবছাইট বা SSC ষ্টাফৰ প্ৰব্লেম নহয় সেইকাৰণে আমাৰ ফাৰ্ষ্ট টাইম ডেটটো যিটো আছে সেইটো বঢ়াই নিদিব আৰু যেহেতু আমাৰ 2024 SSC GD নিউ ভেকেঞ্চি আছে সেইকাৰণে অতি সোনকালে এইটো প্ৰচেছটো আমাৰ কমপ্লিট কৰিব বা আমাৰ ডেট দি দিছে ফেব্ৰুৱাৰী মাৰ্চ আমাৰ এক্সাম হ'ব ঠিক আছে 31 তাৰিখ লাষ্ট ডেট আৰু ফেব্ৰুৱাৰী মাৰ্চত আমাৰ এক্সাম হ'ব সেইকাৰণে আমাক ডেটটো বঢ়াই নিদিব চ' এতিয়া আহি গ'ল যে আমাৰ কিছুমান কৈ আছে মোৰ এপ্লাইটো ভুল হৈ গ'ল এতিয়া মই কি কৰিম চাওক ন'টিছত লিখা আছে আমাৰ পে'মেণ্ট তাৰপিছত আমাৰ এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন ঠিক আছে চ' আপোনালোকে যদি এপ্লাই ভুল হৈছে আপোনালোকে কি কৰিব সেইফালে আমাৰ জানুৱাৰী 2024 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাইটো কাৰেকশ্যন কৰিব পাৰিব ঠিক আছে যিহেতু ন'টিছত লিখা আছে আপোনালোকে ন'টিছখন ভালকৈ চাই ল'ব মানে আমাৰ 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত আপোনালোকে সেইটো কাৰেকশ্যন কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্ম তাৰপিছত আমাৰ পে'মেণ্ট যি নহয় কিয় ঠিক আছে ন'টিছখন ভালকৈ চাই ল'ব এতিয়া আহি গ'ল যে কিছুমানে কৈ আছে বহুতে যে আমি এতিয়া এপ্লাই কৰিব পৰা নাই যিটো আমাৰ সাৰ্ভাৰ প্ৰব্লেম বা আমি যিটো EWSখন ৰেডি কৰিলোঁ এতিয়াহে আমি এপ্লাই কৰিছোঁ বা এপ্লাই কৰি আছোঁ এপ্লাই হোৱা নাই বা বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ এপ্লাই কৰিব পৰা নাই কম্পিউটাৰ দোকানীজনী যিহেতু আমাৰ সাৰ্ভাৰ বহুত প্ৰব্লেম এতিয়া আমি কি কৰিম চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভাবিছে যে মই ৰাতিপুৱা 10টা মানত বা সন্ধিয়া 5টা 6টা মানত গৈ মই এপ্লাই কৰিম কম্পিউটাৰ দোকানত তেনেহ'লে আপোনালোকে SSC GD অনলাইন এপ্লাই কৰিব নোৱাৰিব সেই সময়টো পাৰ হৈ গৈছে আপোনালোকে যিটো এতিয়া ভাবি আছে যে মই ৰাতিপুৱা 10টা মানত বা সন্ধিয়া 5টা বা 8টা 9টা মানত মই এপ্লাই কৰিম সেই সময়টো পাৰ হৈ গৈছে এতিয়া এই আৰামত এই সুবিধাত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি আপোনাৰ যদি ইচ্ছা আছে মই এজন SSC GDত চাকৰি কৰিম মোৰ সপোন আছে SSC GD হ'বলৈ তেনেহ'লে এতিয়া আপোনালোক কি কৰিব লাগিব ৰাতিপুৱা 3টা মানৰ পৰা 5টা মানৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া কথা আহি গ'ল আমি কেনেকৈ এপ্লাই কৰিম চাওক যিসকলে অলৰেডি এপ্লাই কৰিছে মানে আগতে ঠিক আছে চ' আপোনালোকৰ ইমান প্ৰব্লেম নহয় যিহেতু তাতে ফটো এটা আপলোড কৰিব লাগিব ছিগনেচাৰ এটা আপলোড কৰিব লাগিব দুটা এটা অপশ্যন দিব লাগিব আৰু পোষ্ট কোডটো দিব লাগিব
ঠিক আছে, বেছি অপশ্যন দিব নালাগে। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব তেওঁলোকৰ অলপমান প্ৰব্লেম হ'ব, যিহেতু ফাৰ্ষ্ট টাইম আমাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এপ্লাই কৰিব লাগিব, যিহেতু বহুত আমাৰ তাতে কাম থাকিব। ঠিক আছে, সেইকাৰণে সেইটো আমাৰ সময়টো অলপমান বেছি লাগিব। আৰু যিসকলে এপ্লাই কৰিছে চ' আপোনালোকে নিজৰ মোবাইলতে ভালকৈ কৰিব পাৰিব, যিহেতু বহুতে ভিডিঅ' আছে সেই ভিডিঅ'বিলাক চাই। কিন্তু এটা কথা মন কৰিব, ভিডিঅ'টো ভুল নকৰিব। ঠিক আছে, ভিডিঅ'টো যিটো ভিডিঅ' আপোনালোকে চাওক ফাৰ্ষ্ট টাইম A to Z ভালকৈ চাব, তাৰপিছত ভালকৈ আপোনালোকে এপ্লাই কৰিব, কিন্তু ভুল নকৰিব। যিহেতু কিছুমানে কৈ আছে মোবাইলত এপ্লাই কৰিলে ৰিজেক্ট কৰে, নহয় বন্ধু বান্ধৱীসকল। যদি আপোনালোকে মোবাইলত পাৰফেক্টভাৱে এপ্লাই কৰা, ঠিক আছে, ফটো ভালকৈ আপলোড কৰা, ছিগনেচাৰ ভালকৈ আপলোড কৰা, ভালকৈ যদি আপোনালোকে এপ্লাই কৰে কেনেকৈ ৰিজেক্ট কৰিব। আৰু মই অলৰেডি কৰি আছোঁ মোবাইলতে। ঠিক আছে, আজিও মই কৰিছোঁ প্ৰায় ৰাতিপুৱা সেইফালে 4টামানৰ পৰা 5টামানৰ ভিতৰত মই 2জন বন্ধুৰ এপ্লাই কৰিছোঁ, হৈছে। ঠিক আছে, সেই ছাইটটোহে অলপমান ভাল থাকিব, বা সেই সময়টো আমাৰ ৰাতিপুৱা 3টামানৰ পৰা 5টামানৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব SSC GD। এতিয়া আৰু সেইটো ভাবিলে নহ'ব যে মই ৰাতিপুৱা 10টামানত গৈ এপ্লাই কৰিম বা সন্ধিয়া মই এপ্লাই কৰিম, সেইটো ভাবি লাভ নাই। সেইটো যদি ভাবিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। হ'ব, এপ্লাই হ'ব, গোটেই দিন বা ৰাতিপুৱা সন্ধিয়া এপ্লাই হ'ব, কিন্তু হাইয়েষ্ট এটা 2টা হ'ব। তথাপিও বহুত সময় লাগিব, ছাৰ্ভাৰৰ কাৰণে আমাক ডিষ্ট্ৰিক্ট নাহিব, ষ্টেট নাহিব, তাৰপিছত আমাৰ সেইটো ৰিফ্ৰেছ হ'ব। ঠিক আছে, সেই প্ৰব্লেমটো আহিব। চ' বন্ধু বান্ধৱীসকল, সেইকাৰণে আপোনালোকে ৰাতিপুৱা অলপমান কষ্ট কৰা, যদি নিজৰ কিবা তেনেকুৱা ধৰণৰ বন্ধু আছে তেনেহ'লে হেল্প কৰা। ঠিক আছে, বা আপোনালোকে কৈ দিয়া যিসকলে মানে ভালকৈ জানে আৰু যে মোৰ এপ্লাইটো কৰি দিয়া। আৰু নহ'লে কম্পিউটাৰ দোকান এজনে ভালকৈ আপোনালোকে ডকুমেণ্টখিনি দি দিয়া যে মই এপ্লাইটো কৰি দিব, কিন্তু ভালকৈ ৰিকুৱেষ্ট কৰি ক'ব যেন আমাৰ ভুল নহয়। যিসকল কম্পিউটাৰ দোকানীজনী যেনেকৈ আমাৰ টকা পইচাটো ইমান লভ নাই, ঠিক আছে, চ' ভালকৈ ডকুমেণ্টখিনি দি দিয়ক যে মই এপ্লাইটো কৰি দিয়ক, মানে কামটো যেন ভালকৈ কৰে। আৰু কিছুমানে আছে মানে টকাৰ লগত যেনেকৈ এপ্লাই কৰি দিয়ে, এপ্লাইটো ভুল হৈ যায়, তাৰপিছত প্ৰব্লেমটো নিজৰ হৈ যায়। সেইকাৰণে ভুল নকৰিব। ঠিক আছে, যিহেতু আমাৰ SSC GDত আমাৰ যিটো এপ্লাই কৰোঁ সেইটো আমাৰ কিন্তু ভেৰিফিকেশ্যন কৰা হয়। আছাম পুলিচৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নহয়, ID যদি কিবা ভুল হৈছে 2টা 3টা হয়, তথাপিও আপোনালোকৰ এডমিট কাৰ্ড আহিব। কিন্তু আমাৰ SSC GDৰ ক্ষেত্ৰত আমাৰ এপ্লিকেশ্যন যিমানেই হ'ব সেইটো আমাৰ ভেৰিফিকেশ্যন কৰিব। সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে ভুল নকৰিব। ঠিক আছে, আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লগতে এনালিটিক ভিডিঅ'বিলাক পাবলৈ। জয় আই অসম।